এয়া আপোনালোকে দেখিবলৈ পাইছে গুৱাহাটীৰ বেলতলা লক্ষী মন্দিৰৰ দৃশ্য। গুৱাহাটী বেলতলা লক্ষী মন্দিৰ আৰু বেলতলা তিনিআলিত দুখন পূজা হৈছিলে ওচৰা ওচৰিকৈ, আৰু গোটেই ৰাস্তাটো কভাৰ কৰি ইয়াত এখন মেলা হৈছিলে আৰু গোটেই ৰাস্তাটোত আমি মেলা উপভোগ কৰিছিলোঁ। কিন্তু এইবাৰ কৰোণাৰ বাবে অকল বেলতলা লক্ষী মন্দিৰৰ পূজাভাগেই হৈছে, কিন্তু বেলতলা তিনিআলিৰ পূজাভাগ ইয়াত হোৱা নাই। সেয়েহে ইয়াত অকল নিয়মভাগে কৰিছে আৰু ইয়াত কোনো মেলা নাই। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত পেণ্ডেল পাতিছে ধুনীয়াকৈ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। ইয়াতো আমাক কৰোণাৰ বাবে টেম্পাৰেচাৰ চেক কৰিছে আৰু লগতে হাত চেনিটাইজ কৰিহে আমাক দেৱী দৰ্শন কৰিবলৈ যাব দিছে। আমিও কৰিলোঁ, টেম্পাৰেচাৰ চেক কৰিলোঁ, হাত চেনিটাইজ কৰিলোঁ। এতিয়া আমি দেৱী দৰ্শন কৰিবলৈ আহিছোঁ আৰু মই এতিয়া দেৱী দৰ্শন কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। আৰু এয়া মই বৰ্তমান দেৱী দৰ্শন কৰি মই বাহিৰলৈ ওলাইছোঁ আৰু অকণমান মনটো বেয়াও লাগিছে, কাৰণ আগতে গোটেই মেলা হৈছিলে ইয়াত, এইবাৰ কোনো মেলা নাই, অকল পূজাভাগে হৈছে। এই দৰ্শন কৰি ওলাইছোঁ। বাহিৰত বেলুন আছে, তেনেকৈ এখন দুখন দোকান আছে জাষ্ট নিয়ম কৰি। সেইখিনি মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকক ব্লগটো শেষলৈ। ফ্ৰেণ্ডছ, এইখিনিয়ে আছিলে বেলতলা লক্ষী মন্দিৰৰ দৃশ্য। আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগৰ জৰিয়তে চাই ভাল পাইছে, কাৰণ বহুতে কৰোণাৰ বাবে আহিব পৰা নাই এইপিনে পূজা চাবলৈ। মই ভাবিছোঁ মোৰ ব্লগৰ জৰিয়তে আপোনালোকক দেখুৱাই দিওঁ বেলতলা লক্ষী মন্দিৰৰ পূজাৰ দৃশ্য। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইবৰ লগত যি ঘণ্টা বটন আছে সেইটো প্ৰেছ কৰিব দিবলৈ নাপাহৰিব। আকৌ লগ পাব বেলেগ এটা ভিডিঅ'ত। আজিলৈ নমস্কাৰ।